আচৰিত কথাটো হ'ল মাননীয় মন্ত্ৰী অশোক সিংহলৰ কাৰ্যকালত 2021 চনত গুৱাহাটীত ছুপাৰ চাকাৰ কিনাৰ নামত মই তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত তথ্য সংগ্ৰহ কৰিছিলোঁ। গুৱাহাটী GMC পৰা যি তথ্য মোক দিলে যে আচৰিত কথাটো হ'ল তেওঁলোকে 20খন ছুপাৰ চাকাৰ গাড়ী কিনিছিল। TPS বুলি এটা প্ৰতিষ্ঠানৰ পৰা গুৱাহাটী GMCয়ে যিবোৰ গাড়ী ক্ৰয় কৰিছিলে সেই ক্ৰয় কৰা প্ৰতিষ্ঠানক মই তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত তেওঁলোকৰ পৰা মই কোটেশ্যন বিচাৰিলোঁ। এতিয়া কথাটো হ'ল আমি সাধাৰণ মানুহে যদি গাড়ী কিনো তেতিয়াহ'লে একোখন গাড়ীত মোটামুটি 80 লাখকৈ গাড়ীখনৰ মূল্য কম হয়। এতিয়া GMC অশোক সিংহলৰ নেতৃত্বত তেওঁ মন্ত্ৰী হৈ থকা সময়তে যি ছুপাৰ চাকাৰ গাড়ী 20খন ক্ৰয় কৰিছিল প্ৰত্যেকখন গাড়ীৰ মূল্য তেওঁলোকে দেখুৱাইছিলে 1,28,67,900 টকাকৈ। অৰ্থাৎ এখন গাড়ীৰ তেওঁলোকে যোনটো প্ৰতিষ্ঠানৰ পৰা কিনিছিল তাত দেখুওৱা হৈছিলে 1,28,67,900 টকা। সেই একেটা প্ৰতিষ্ঠানৰ পৰা এক বছৰৰ পিছত আচলতে দামটো বাঢ়িবহে লাগিছিল, কিন্তু এক বছৰৰ পিছত ময়ো 20খন গাড়ী মোক লাগে বুলি তেওঁলোকৰ পৰা কোটেশ্যন বিচাৰিলোঁ। TPS বুলি যিটো প্ৰতিষ্ঠান তেওঁলোকে কিন্তু একে গাড়ী একে মডেল একে কোম্পানী একে কেপাচিটি টেংকিৰ পাৱাৰটো একে তথ্য যেতিয়া মোক দিলে তেতিয়াহ'লে আচৰিত কথাটো হ'ল এখন গাড়ীত তেওঁলোকে 47,20,000 টকা লাগে। অৰ্থাৎ এখন গাড়ীত তেওঁলোকে 47,20,000 টকাকৈ আমাক দিব আৰু সেই একেখন গাড়ী তেওঁলোকে কিনিছিলে 1,28,67,000 টকা। এতিয়া 20খন গাড়ী যদি আমি ডিফাৰেঞ্চটো চাওঁ তেতিয়াহ'লে একে নিশাৰ ভিতৰতে 18,30,18,000 টকা কোনে আত্মসাৎ কৰিলে। এই গোটেই বিষয়টো মই মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক অৱগত কৰিছিলোঁ, কিন্তু আজি তাৰিখলৈকে কোনো তদন্ত নহ'ল। গতিকে আমাৰ সন্দেহ হৈছে যে একে নিশাৰ ভিতৰতে 18 কোটি টকা কোনজন অভিযন্তাই নিশাৰ ভিতৰতে এটা চহী জালিয়াতি কৰি লৈ পেলাই এই পইচাটো খালে। যিহেতু গুৱাহাটী চাফা কৰাৰ নামত এইটো ভেকু ভাওনা, ছুপাৰ চাকাৰ গাড়ী কিনাটো একেবাৰে ভেকু ভাওনা। গুৱাহাটী মই ৰাতিয়ে দিনে মই থাকি তাত মই যি তথ্য সংগ্ৰহ কৰিছোঁ, মই ভিডিঅ' ফুটেজ সংগ্ৰহ কৰিছোঁ যে ছুপাৰ চাকাৰ গাড়ীয়ে গুৱাহাটী কেতিয়াও চাফা কৰিব নোৱাৰে। এই ছুপাৰ চাকাৰ গাড়ী ক্ৰয় কৰাৰ নামতে 18 কোটি টকা যে আত্মসাৎ কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে সত্য উদঘাটন কৰিব লগা হ'লে তথ্যই ফাদিল কৰিছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে। চাওক, এতিয়া আচলতে অশোক সিংহলৰ কাৰ্যকালত এই গোটেই ঘটনাটো হৈছে। এতিয়া কোন মন্ত্ৰীয়ে ক'ত কেনেকৈ পইচাটো খাইছে আমি নাজানো, কিন্তু অশোক সিংহলৰ নেতৃত্বত তেতিয়া তেওঁ GMCৰ মন্ত্ৰী আছিল, GMDৰ মন্ত্ৰী আছিল। তেতিয়া তেওঁৰ কাৰ্যকালতেই এই 18,30,18,000 টকা 20খন গাড়ী কিনাৰ নামতে কিন্তু দুৰ্নীতি হৈছে। গতিকে আমাৰ সন্দেহ হৈছে যদি মন্ত্ৰীয়ে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে সন্দেহটো আমাৰ ভাগিব, আৰু যদি মন্ত্ৰীয়ে তদন্ত নকৰে তেতিয়াহ'লে কিন্তু আমাৰ সন্দেহ থাকি যাব যে এই টকাৰ লগত হয়তো মন্ত্ৰীও কিবা জড়িত হৈ আছিল নেকি। গতিকে মাননীয় মুখ্যমন্ত্ৰী লগতে প্ৰাক্তন গুৱাহাটী উন্নয়নৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক আমি অনুৰোধ কৰিম যে তথ্য মোৰ হাতত আছে, যদি লাগে মই আপোনাক কোটেশ্যনৰ পৰ্যন্ত আপোনালোকে যোনটো প্ৰতিষ্ঠানৰ পৰা গাড়ী ক্ৰয় কৰিছিল মই সেই প্ৰতিষ্ঠানৰ পৰাই কোটেশ্যন আনিছোঁ, আপোনাক যোগান ধৰিম। কোনজন অভিযন্তাই এই দুৰ্নীতি কৰিছিল তদন্ত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।